চাই ল'ব পাৰে আজি এয়া অৰুণাচল আছাম ৰুকছিং অৰুণাচল আজি ষ্ট্ৰাইক বন্ধ আছে সেইকাৰণে আজি অৰুণাচল ৰুকছিং গেটত বাইক পৰ্যন্ত পাৰ কৰিব দিয়া নাই এনেকুৱা বিপদত পৰিছে আজি ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 5 বজালৈকে 12 ঘণ্টিয়া বন্ধৰ ঘোষণা কৰাৰ কাৰণে ইয়াতে অৰুণাচলৰ মানুহবিলাকে বহুত ষ্ট্ৰাইক চলি আছে সেইকাৰণে এতিয়া আমি অৰুণাচল সোমাব নোৱাৰা হৈ আছোঁ আৰু চাই ল'ব আপোনালোকে ইমান অসুবিধা হৈ আছে অৰুণাচল গভৰ্ণমেণ্টক তেখেতসকলে হুংকাৰ দিছে যে কেলে অৰুণাচল নিগলক গাঁৱতে এটা ইণ্ডাষ্ট্ৰি এটা খুলিব বিচাৰি আছে বোলে সেই ইণ্ডাষ্ট্ৰিটো তেখেতসকলে পিছলৈ ভৱিষ্যতে বেয়া হ'ব বুলি এই ইণ্ডাষ্ট্ৰিটো খুলিব নিদিম মেডিকেলটো পতাব লাগে বাৰু দি আহিছে এতিয়া বৰ্তমান আজিও ধৰ্ণা দি আছে সেইকাৰণে অৰুণাচল চৰকাৰ তথা ভাৰতবৰ্ষৰ ভাৰত চৰকাৰে সকলোৱে এইবিলাক সমাধান কৰিবৰ কাৰণে আহ্বান কৰা হৈছে তেখেতসকলে আজি চাই লওঁ তেখেতসকলে ইণ্ডাষ্ট্ৰি খুলিব কিন্তু এতিয়া আমাৰ ইয়াৰ জনসাধাৰণৰ কিমান ক্ষতিপূৰণ হ'ব বা কষ্ট হ'ব আজি গাড়ী ইফালৰ পৰা ইফালে যাব নিজে চাইকেল টমটম বাইক পৰ্যন্ত আপ ডাউন কৰিব দিয়া নাই তেনেস্থলত মানুহৰ কি অসুবিধা হ'ব পাৰে এই কোম্পানী ফেক্টৰী খোলাৰ লগে লগে কিমান অসুবিধা হ'ব বা কিমান ক্ষতিপূৰণ হ'ব তাৰ কাৰণে অৰুণাচল ৰাজ্যে বা অৰুণাচলবাসী ইমান জৰুৰীভাৱে ধৰ্ণা দি আহিছে আগৰ পৰা দি আহিছে এতিয়াও দি আছে সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি বনাই দিলোঁ